এনেকুৱা এটা পৰিস্থিতিৰ মাজত এই কুকুৰটো আকৌ ভুগিবলৈ আৰম্ভ কৰিছে। মানুহৰ ওচৰত গৈ সহায় কৰক না, তেতিয়াহে প্ৰকৃত মানুহৰ পৰিচয় পাব। নাজায়জ কথাবিলাক কিছুমান কৈ থাকে। আজি ক'বলৈ বাধ্য হৈ গৈছোঁ যে এই কুকুৰটোৱে আকৌ ভুকিবলৈ আৰম্ভ কৰিছে ফেচবুকত। আমাক যে অসমৰ পৰা খেদি দিব বিচাৰি আছে বাংলাদেশীৰ নামত বাংলাদেশী বুলি, ইয়াৰ মুখ্য কাৰণ কি জানেনে? মই কাৰণকেইটা আজি আপোনালোকক ক'ম, অলপ বুজি লওক আপোনালোকে। মই আগৰৰ পৰা কৈ আহিছিলোঁ, আজি আকৌ কৈ দিওঁ। প্ৰথমটো কাৰণ হৈছে আমি ভাবো যে আল্লাহে অকল আমাৰ ধৰ্মটোকে ভাল পায় আৰু পৃথিৱীৰ কোনো ধৰ্মই আল্লাহে ভাল নাপায়। এইটো কাৰণত খেদিব বিচাৰি আছে, কাৰণ আল্লাহে অকল আমাৰ ধৰ্ম ভাল পায় বুলি আমি ভাবো। দ্বিতীয়টো কাৰণ হৈছে অকল আমিবোৰেই জান্নাতত যাম আৰু বাকী কোনেও জান্নাতত নাযায়, চব নৰকলে যাব। চব নৰকলে যাব, অকল আমি কেইটাই জান্নাতত যাম। এইটো এটা কাৰণ, যিটো কাৰণে আমাক খেদিব বিচাৰে। ৩ নম্বৰ কাৰণটো হৈছে আমাৰ কৰ্মখিনিয়েই ভাল, আমি নামাজ পঢ়ো, ৰোজা ৰাখো, আমাৰ খিনিয়ে ভাল। তেওঁলোকে পূজা কৰে, সেইটো ভাল কৰ্ম নহয়, পাপ কৰ্ম হয়। হোলী খেলা পাপ কৰ্ম, বিহু নাচা পাপ কৰ্ম হয়, হয় নহয়? গতিকে এনেকুৱা চিন্তাধাৰা ৰাখিলেতো খেদিব বিচাৰিবই। এইটো ৩ নম্বৰ কাৰণ। ৪ নম্বৰ কাৰণটো হৈছে যিটো বস্তুক তেওঁলোকে পূজা কৰে সেই বস্তুটো আমি কাটি কাটি খাওঁ। আমাকতো খেদিবই ন, আমাকতো খেদিবই লাগে নিয়ম হিচাপে। যিটো বস্তু তেওঁলোকে পূজা কৰি আছে, যিটো বস্তু জাতীয় জীৱনৰ অংগ হয়, যিটো বস্তু অসমৰ পৰিচয় হয়, সেই বস্তুটো আমি কি কৰি আছো? অপেন কাটি কাটি খাওঁ আৰু তাকে ধৰ্ম বনাইছো। গতিকে সংঘাত হবই, সংঘাত হবই আৰু খেদিব চেষ্টা কৰিবই। মুস্তাফা কামাল আজহাৰী নামৰ এই কুকুৰটোক কোনে মুকলি কৰি দিলে? কেইদিনমান আগতে যুৱতী এগৰাকীৰ লগত অসংযত অৱস্থাত ধৰা পৰিছিল আৰু সেই স্থানীয় লোকসকলৰ যি মাৰপিট খোৱাৰ পিছতো এই কুকুৰটোৰ লাজ শৰম একো নহ'ল, আকৌ ভুকিবলৈ ফেচবুকত আমি দেখিবলৈ পাইছোঁ। এনেকুৱা এটা পৰিস্থিতিৰ মাজত এই কুকুৰটোৱে আকৌ ভুকিবলৈ আৰম্ভ কৰিছে। আপোনালোকে সকলোৱে মন কৰক এই কুকুৰটো। মই এইকাৰণে কুকুৰ বুলি সম্বোধন কৰিছোঁ কাৰণ কুকুৰ আজিকালি মানুহে খুব আদৰে যত্নৰে পালন কৰে, লালন পালন কৰে, নিজৰ ল'ৰা ছোৱালীৰ দৰে একে আদৰ যত্ন কৰে। যিখিনি ভাল ভাল বস্তু আছে সেইখিনি খুৱায়, খুব যত্ন লয়, সকলোৱে লোৱা উচিত। কিন্তু এইজন কুকুৰ অলপ ব্যতিক্ৰম। এই কুকুৰটোৱে কেৱল পৰিৱেশ বিনষ্ট কৰিব জানে, কেৱল মানুহৰ বদনাম গাব জানে। একাংশ মানুহৰ পিছত লাগি এই কুকুৰটো ভুকিব জানে। না ইয়াৰ দ্বাৰা সমাজত কোনো এটা ভাল কাম হৈ আছে, না ইয়াৰ দ্বাৰা মানুহ পৰিচালিত হৈ আছে, না ই মানুহক বুজাব পাৰিছে। আজি ক'বলৈ বাধ্য হৈ গৈছোঁ যে এই কুকুৰটোৱে আকৌ ভুকিবলৈ আৰম্ভ কৰিছে ফেচবুকত। কুকুৰটোৱে কেইটামান প্ৰশ্ন কৰিছে, কেইটামান অভিযোগ কৈছে যে একেটা কাৰণত বোলে সেই মানুহবিলাকক উচ্ছেদ আৰম্ভ কৰিছে। প্ৰথম কথা হৈছে, প্ৰথম যিটো কৈছে সেই নাজায়জ কথাবিলাক কিছুমান কৈ থাকে। আৰু মানুহৰ মনৰ কথা মানুহে কেনেকৈ গম পাব? মুস্তাফা কামাল আজহাৰী নামৰ এই কুকুৰটো আল্লাহ নহয় যে ই মানুহৰ মনৰ কথাটো বুজি পাব, মানুহে কি ভাবে, মানুহে কি কৰে, মানুহে কি খায়, সকলোখিনি গম পাব। তাৰ মাজতে কিছুমান ইয়াক সমৰ্থন কৰিছে, কাৰণ উচ্ছেদৰ যিবিলাক সমৰ্থন কৰে সেই মানুহবিলাকে এই কুকুৰটোক সমৰ্থন কৰিব। এনেকুৱা এটা অৱস্থাত মানুহৰ চাৰিওফালে থাকিবলৈ জাগা নাই, খাবলৈ পোৱা নাই। সেই একেখিনি অৱস্থাৰ মাজত এই কুকুৰটোৱে কি ধৰণৰ কথাবিলাক ক'ব পাৰিছে? এটা মানুহৰ মাজত বিশৃংখল সৃষ্টি কৰাৰ এটা উপায় দেখুৱাই দিছে। মানুহৰ ওচৰত গৈ সহায় কৰক না, তেতিয়াহে প্ৰকৃত মানুহৰ পৰিচয় পাব। মানুহৰ ওচৰত গৈ যাওক, সেই মানুহবিলাকৰ ওচৰত যাওক, উচিত লোকসকলৰ ওচৰত যাই সিহঁতক সান্তনা দিয়ক, তেতিয়াহে হ'ব। এনেকৈ ফেচবুকত যদি এনেকৈ ভুকি থাকে আৰু কেনেকুৱা সমাজ উন্নত হ'ব? মানুহবিলাক কেনেকৈ বুজি পাব? আৰু আপুনি যদি সঁচাকৈ প্ৰকৃততে যদি আপুনি মৌলানা হয়, মই কোৱা নাই আপুনি মৌলানাৰ কাৰণে অকল মুছলিমৰ পক্ষ ল'ব লাগে, তেনেকুৱা কোৱা নাই। আপুনি সত্যৰ পক্ষত লওক, আপুনি সত্যবাণীয়ে প্ৰচাৰ কৰক। কিন্তু এনেকুৱা এটা সময়ত আপুনি যি ধৰণৰ ভুকি আছে, সেই ভুকাটোতো ঠিক নহয়। কাৰণ এই সময়ত ভুকা নহয়, সেই মানুহবিলাকৰ ওচৰত গৈ সান্তনা দিয়াহে প্ৰকৃত মানুহৰ পৰিচয় দিয়া বুলি ক'ব পাৰিম। আপোনাৰ চৰিত্ৰ এতিয়ালৈকে সলনি হোৱা নাই। কেইদিনমান আগতে আপুনি মাৰ খাইছিলে, জেলত গ'ল, আকৌ আপুনি এনেকুৱা ধৰণৰ মন্তব্য কৰিছে। লাজ শৰম কিবা আছে নে নাই? কুকুৰৰ দৰে ভুকি আছে যে। যিবিলাক কুকুৰ, আপোনাৰ দৰে মানুহবিলাক হৈছে মিৰ্জাফৰ। মই মিৰ্জাফৰৰ লগত তুলনা কৰিছোঁ। আপোনাক ডিগ্ৰী কোনে দিছে? মুস্তাফা কামাল আজহাৰী ডিগ্ৰী কোনে দিছে আপোনাক? ফকতীয়াভাৱে লৈ আহিছে নেকি? আজহাৰীত থকা মানুহবিলাকেতো এনেকুৱা নকয়, এনেকুৱা কথাবিলাক কেতিয়াও ক'ব নোৱাৰে। অলপ বদমাছ।